মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ছ'চিয়েল ছায়েন্সৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে প্ৰশ্নটোলৈ মন কৰা। প্ৰশ্নত কি বুলি লিখা আছে চোৱা। তলত দিয়া মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়? প্ৰশ্নটো কৈছে কি, মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়? আমাৰ চাৰিটা অপশ্যন দিছে: প্ৰাকৃতিক কাৰ্যকলাপ, ৰাজনৈতিক কাৰ্যকলাপ, অৰ্থনৈতিক কাৰ্যকলাপ আৰু ব্যক্তিগত কাৰ্যকলাপ। এতিয়া আমি ইয়াৰ শুদ্ধ অপশ্যনটো বাছি ল'ব লাগে। যিহেতু অৰ্থনৈতিক ভূগোলত কি অধ্যয়ন কৰা হয়, তোমালোকে নিশ্চয় পাঠ্যপুথি পাইছা। অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদন, বিতৰণ, ব্যৱসায়, পৰিবহণ, সেৱা আদিৰ দৰে অৰ্থনৈতিক কাৰ্যকলাপৰ অধ্যয়ন কৰে। নিশ্চয় বুজি পাইছা কথাষাৰ। এই আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব কি, চি, অৰ্থনৈতিক কাৰ্যকলাপ। নিশ্চয় বুজি পালা।